মই মোৰ মাক বিয়া দিবলৈ লৈছোঁ। কথাষাৰ শুনি হয়তো হাঁহি উঠিছে, কিন্তু যিসকলৰ মাক বা দেউতাক নাই তেওঁলোকে আনৰ মাক দেউতাকক হাঁহি মাতি থকা দেখি হয়তো অনুভৱ কৰে তেওঁলোকৰ নিজৰ অকলশৰীয়া মাক বা দেউতাকৰ জীৱনৰ যুদ্ধখন, তেওঁলোকৰ কষ্টখিনি। তেওঁলোকে সেই সময়ত এবাৰলৈ হ'লেও ভাবে যে মোৰ মা থকা হ'লে দেউতা কিমান সুখী হ'লহেঁতেন, বা দেউতা থকা হ'লে মা কিমান সুখী হ'লহেঁতেন আজি। মানুহক জীয়াই থাকিবলৈ এজন সংগী লাগে। যাৰ সংগী নাই তেওঁ হাজাৰ মানুহৰ ভিৰৰ মাজত থাকিও নিজকে অকলশৰীয়াই অনুভৱ কৰে। আৰু বিয়া মানুহে কেৱল শাৰীৰিক চাহিদা পূৰণৰ কাৰণেই নকৰে। মানুহৰ শাৰীৰিক আকৰ্ষণ এটা সময়ত নাইকিয়া হৈ যায়, কিন্তু আৱেগিক আৰু মানসিক চাহিদা মানুহক মৃত্যুৰ সময়লৈকে প্ৰয়োজন হয়। জীৱনত কেতিয়াবা ভাগি পৰিলে সাহস দিবলৈ, মোৰ কোলাতে মূৰ থৈ কান্দাচোন বুলি ক'বলৈকে হ'লেও মানুহক এজন সংগী লাগে। মোৰ মাৰ ছাঁ হৈ দেউতা আছে লগত, কিন্তু কিছুমানৰ হয়তো মা বা দেউতা নাই। আৰু এই বিয়াখন মোৰ মাৰ নহয়, এই বিয়াখন এগৰাকী আইতাৰ। ইতিমধ্যে চৰ্চিত হৈ থকা জীৱনৰ শেষ সময়কণত বিয়া পাতিবলৈ আগবাঢ়ি অহা ককা আৰু আইতাৰ বিয়াখনক লৈ কিছুমানে ইমান অশালীন মন্তব্য দিছে বা ইমান সমালোচনা কৰিছে, তাকে দেখি মই আচৰিত হৈছোঁ। তেওঁলোকে যৌৱনকালত এজন সংগী নাপালেও জীৱনৰ বিয়লি বেলাত লাখুটিত ভৰ দি একেলগে খোজ কাঢ়িবলৈ হ'লেও এজন সংগী পাইছে। জীৱনৰ শেষ সময়ত হ'লেও তেওঁলোকে প্ৰাপ্তিৰ হাঁহি মাৰিছে, তাতে মানুহৰ ইমান আপত্তি কিহৰ? বৃদ্ধাৱস্থাত জীৱনসংগী বিচৰা কামটো সকলোৰে কাৰণে সহজ নহয়। বহুতে জীৱনসংগী এজন প্ৰয়োজন বুলি মুখ ফুটাই ক'বও নোৱাৰে সমাজৰ আগত। বৃদ্ধাৱস্থাত জীৱনসংগী বিচৰা কামটো সকলোৰে কাৰণে সম্ভৱ নহয়, সকলোৱে এই সাহসকণ কৰিব নোৱাৰে। কিন্তু কোনোবাই যদি এই কামটো কৰিবলৈ আগবাঢ়ি আহিছে, তাত আমি কিয় হাঁহিছোঁ ইমান? মানুহৰ যৌৱনকালত খবৰ লোৱা মানুহ বহুত থাকে, সময় দিয়া মানুহ বহুত থাকে, কিন্তু মানুহে বহুত বেছি অকলশৰীয়া অনুভৱ কৰে বৃদ্ধাৱস্থাতে। তাতে যদি এই ককা আইতাসকলে ইজনে সিজনক সংগ দিবলৈ আগবাঢ়ি আহিছে, তেনেহ'লে আমি আপত্তিনো কিয় কৰোঁ? তেওঁলোকৰ জীৱনৰ শেষ সময়কণ ভালদৰে অতিবাহিত হওক, মই তাকেই কামনা কৰিছোঁ।